যোৱাকালিৰ পৰা আজিলৈকে বহুত ছাত্ৰ ছাত্ৰীৰ মনত এটাই প্ৰশ্ন যে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ অৰ্থাৎ এইচএছ ফাইনেল পৰীক্ষাৰ ৰুটিনখন বাহিৰ হৈ গ'ল নেকি? এই ৰুটিনখন ফেক হয় নে ৰিয়েল হয়? বহুত ছাত্ৰ ছাত্ৰীৰ মনত এতিয়াও প্ৰশ্ন উঠি আছে। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ আৰু ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা, তেনেহ'লে ভালকৈ বুজি পাবা। আৰু তোমালোকক মই এটা কথাই ক'ম, এই ৰুটিনখন ৰিয়েল নহয়। কিয়নো মই ৰিয়েল নহয় কি বুলি কৈ আছোঁ, তাৰ আগত জানি লোৱা এই ৰুটিনখনৰ গুৰুত্বটো কি আছে। গুৰুত্ব এনেকৈ ৰুটিনখন বনাই দিছে। এতিয়া দেখা ফেব্ৰুৱাৰী 3 তাৰিখে মনডে। এতিয়া যে মনডে দিছে, এই মনডেটো যে হয় নে নহয় কোনোবা কিন্তু গণনা কৰি নাচাব। কাৰণ ফেব্ৰুৱাৰী 3 তাৰিখে এতিয়া কোনে গণনা কৰিব? সকলোৱে জানে যে যেনেকৈ ৰুটিনখন বনাই দিছে, সকলোৱে ভাবিব যে এইখন ৰুটিন ৰিয়েল হয়, কিন্তু নাজানো কোনজন মানুহৰ মাইণ্ডত এনেকুৱা ভাৱ আহে যে এই ৰুটিনখনৰ ফলত বহুত ছাত্ৰ ছাত্ৰীৰ মনত বেয়া প্ৰভাৱ পৰিব পাৰে। এতিয়া ছাত্ৰ ছাত্ৰী নিশ্চিন্তে পঢ়া শুনা কৰি আছে, এতিয়া এই ৰুটিনখন দেখাৰ পিছত হয়তো তেওঁলোকৰ মেণ্টেলিটি অলপমান চেঞ্জ হৈ যাব পাৰে। এনেকুৱা কাম নকৰাটো বহুত ভাল মোৰ হিচাপত। এতিয়া তোমালোকক ক'ম যে এই ৰুটিনখন নোহোৱাৰ কাৰণটো কি। নোহোৱাৰ কাৰণটো হ'ল যে আমাৰ শিক্ষামন্ত্ৰী যে আছে ৰণোজ পেগু, সেই শিক্ষামন্ত্ৰীৰ টুইটাৰ আছে, টুইটাৰত কোনো ধৰণৰ মেছেজ অহা নাই বা ৰুটিনখন শ্বেয়াৰ হোৱা নাই। ইয়াৰ আগৰবাৰ যেতিয়া ৰুটিন প্ৰকাশ পাইছে তেওঁৰ টুইটাৰত আহিছে। আমাৰ মামা হিমন্ত বিশ্ব শৰ্মা তেওঁৰ টুইটাৰতো আহিছিল, কিন্তু এইবাৰ অহা নাই। সেইকাৰণে এইখন ৰিয়েল নহয়। আৰু এটা ডাঙৰ কথা কি, আমালোকৰ আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ যিটো অফিচিয়েল ৱেবছাইট আছে, সেই ৱেবছাইটতো কোনো ধৰণৰ ৰুটিনৰ ন'টিছ অহা নাই। তাৰ উপৰিও এটা কথা কি, তাৰ উপৰিও হ'ব লাগিছে কোনো ধৰণৰ স্কুলত মেছেজে অহা নাই। মেছেজ নাহিলে এই ৰুটিনখন কেনেকৈ আহিব? এই ৰুটিনখন ফেক হয়। গতিকে এই ৰুটিনখনক লৈ ইমান চিন্তিত হ'বৰ প্ৰয়োজন নাই। এই ৰুটিনখন ফেকে হয়, ঠিক আছে। আৰু দেখা এনেকৈ বনাইছে যে দেখি একেবাৰে সৰ্বপ্ৰথম মই যেতিয়া দেখিছোঁ সেইটোতো ভাবিছোঁ যে এইখন ৰিয়েলে হয়। তাৰপিছত মই অফিচিয়েল ৱেবছাইটত গ'লোঁ, তাত দেখোঁ ৰুটিন নাই, তাৰপিছত দেখোঁ না এইটো ফেক, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টো ইয়াতেই, আৰু তোমালোকে এনেকুৱা ৰুটিন নিদেখাটো বহুত ভাল হ'ব, ঠিক আছে তোমাৰ বাবে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।